আমি আগতীয়াকৈ গম পাইছোঁ যে আমাৰ মিটিংখনত যে সিহঁতে গুণ্ডা বাহিনী আনি পেলাই যে এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব, সেইটো কাৰণে আমি আগতে গম পাই পেলাই আমি মিটিঙৰ আগদিনাখন থানাত নগাঁও সদৰ থানাত এজাহাৰ দি থৈছোঁ। এতিয়া প্ৰশাসনে উচিত ব্যৱস্থা আৰু ল'ব। মোৰ নাম চেলিমা চৌধুৰী। মই ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়তৰ সভানেত্ৰী হওঁ। কালি এখন আমাৰ গাঁও সভা আছিলে। আমাৰ পঞ্চায়তৰ কাম কাজৰ ওপৰত আমাৰ অডিট আহিছিলে, হিচাপ নিৰীক্ষণৰ ওপৰত ৰাইজ আছিলে। পিছত আমাৰ মিটিং আৰম্ভ হৈ আছিলে। সকলো কাম ব্লকৰ পৰা আমাৰ সকলোখিনি ষ্টাফো আহিছিলে, ছেক্ৰেটেৰী আছিলে, GRS আছিলে, সকলোৱে আছিলে। মিটিং হৈ আছে, আধা মিটিঙৰ সময়ত কেইটামান দুষ্কৃতিকাৰী ল'ৰা সোমাইছিলে। কেইটামান চিনি পাইছোঁ আৰু কেইটামান চিনিব পৰা নাই। ল'ৰাকেইটা দেখি পেলাই মোৰ অলপ ডাউট হৈছে যে এই ল'ৰাকেইটা ক'ৰ পৰা আহিছে। সিহঁতে গুণ্ডা পাৰ্টি লৈ আহিছে। লৈ আহি পেলাই সভা আৰম্ভ আধাখিনি হোৱাৰ পিছতে সিহঁতে অলপ হুলস্থুল পৰিৱেশ সৃষ্টি কৰিছে। মোৰ স্বামী কালি তেখেত সভাপতিত্ব কৰিছে, ৰাইজে তেখেতক সভাপতি বনাইছে কালি মিটিংখনত। তেখেতে কোৱাৰ পিছত এজন অজুৱালা নামৰ কবিৰ এজনে যে সি উল্টাই মাত লগাইছে, কয় ৰাইজৰ সমৰ্থনত আমি কেতিয়াও একমত নহয়, আমি সমৰ্থন দিম। সিহঁতে কৈছে আমি ৰাইজ, সিহঁতে কৈছে। তাৰপিছতে হুলস্থুল এখন লাগি গৈছে। সিহঁতে পুৰা উগ্ৰ হৈ উঠিছে। উগ্ৰ হোৱাৰ পিছত তলত দুই পাৰ্টিৰ মাজত হুলস্থুল লাগিছে। তাৰপিছত আৰু আমি নাজানো, ইফালে চকী মাৰিছে, সিফালে চকী মাৰিছে। আৰু অজুৱালাই প্ৰায় মোৰ হাজবেণ্ডৰ লাগি থাকে। তেওঁলোকে দেখিছে 16 তাৰিখ বিশ্ব সংৰক্ষণ আয়োগ এৱাৰ্ড ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে ওপৰত মোৰ কাম কাজৰ ওপৰত। দিল্লী গ'লো, তাৰ পৰা এৱাৰ্ড ল'লো। তেতিয়াহ'লে আমি পঞ্চায়তৰ কি দি কৰিছোঁ? পঞ্চায়তৰ কামটো আমি ভালদৰে কৰিছোঁ। আমাক ৰাইজে সমৰ্থন দিছে কালি। ৰাইজ আমাৰ লগত আছে। কিন্তু কেইটামান দালাল চক্ৰ সোমাই পেলাই বিজেপি হৈ পেলাই সিহঁতৰ বিজেপি চৰকাৰখনক আমি বেয়া নকাৰ ভালেই, কিন্তু দুৰ্গাৰী দালাল পৰা আছে যে সেই আজি এই চৰকাৰক বেয়া হেৰিয়ালৈ গৈছে। বাহিৰৰ পৰা গুণ্ডা প্ৰকৃতিৰ যুৱক আহি পেলাই বিজেপি কৰ্মী বুলি কৈ হয়, বিজেপি কৰ্মী বুলি কৈ পায়। হয়, বিজেপি কৰ্মী বুলি কৈ পেলাই সি হুলস্থুল লগাই পেলাই সিহঁতে কৈছে আমাৰ কথা মানিব লাগিব। সিহঁতে যেতিয়া তেনেকুৱা পিছত তলত দুই পক্ষৰ মাজত আমাৰো মানুহ আছিল, সিহঁতৰো মানুহ। সিহঁতে যেতিয়া উগ্ৰ হৈ আহিছে, যেতিয়া আমাৰ পাৰ্টিও দুই পাৰ্টি হুলস্থুল লাগি গৈছে। তাৰপিছত আৰু কি হৈছে আমি আৰু নাজানো। বিশেষকৈ অজুৱালা কবিৰে বেছি হুলস্থুল কৰিছে। আমাৰ পঞ্চায়তৰ হয়, সি এজন মেম্বাৰ খেলিছিলে, তাৰ ৱাইফে মেম্বাৰ খেলিছিলে, কিন্তু জিকিব পৰা নাইকিয়া। কিন্তু সি পঞ্চায়তত বহুত হুলস্থুল কৰি থাকে প্ৰতিবাৰে।